নমস্কাৰ নিউজ ষ্টাৰ 7লৈ স্বাগতম ষ্টুডিঅ'ত মই ডিম্পি দিল্লীত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেল বহুকেইটা গুৰুত্বপূৰ্ণ মন্তব্য কৰে সংবাদমেলত ৰাষ্ট্ৰপতিক কাজিৰঙাত থকাকৈ নিমন্ত্ৰণ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ 300 দিনৰ শিশুৰ আহাৰ লাভ কৰাৰ ওপৰতো আলোচনা কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণীৰ সৈতে Already, more DGP or Haryana DGP already কথা পাতি আছে. Sir, your recent state Comment on what will happen to on Delhi because we have no power. But Mr. Sonowal is our leader and he will be continue to be our leader. হ'ব ইমান ক'ত ত্ৰিপুৱা মৰিগাঁৱত এটা সংঘৰ্ষ হৈছে গধূলি কাৰ্বি আংলঙত সংঘৰ্ষ হৈছে মাজনিশা আমাৰ গোটেই অসমৰ যিটো গৰুৰ ব্যৱসায় এইটো প্ৰায় 1000 কোটি টকা মাহত ট্ৰানজেকচন আছিল সো এই গোটেই ব্যৱসায়টোৰ যিজন মেইন কিং পিন ৰেড্ডি বুলি তেওঁ অন্ধ্ৰ প্ৰদেশত থাকে তেওঁৰ ভায়েক নেকুল খালিয়ে যোৱাকালি ৰাতি 2টা বজাত আৰক্ষীৰ লগত সংঘৰ্ষত গুলি খাইছে গতিকে যোৱাকালি দিনটোতে 3টা ঘটনা হৈছে গতিকে ইয়াতকৈ স্পীড কৰিলে দিগদাৰ হ'ব বাট মোৰ মতেদি যথেষ্ট স্পীডত হৈ আছে এখানে একটা প্রশ্ন আছে BJP chief minister has said this so this cannot be a controversy people should welcome if somebody is trying to eradicate poverty illiteracy among the minority people this is a positive step আমার যে 5টা সংগঠন আদিবাসী সংগঠন যে আছে সিসফেয়ার তেওঁলোকৰ লগতো আলোচনা হোৱা চলি আছে অলপ আলোচনা মই কথা বতৰা পাতিয়ে থাকো সদায় ৰাতি কেন্দ্ৰ চৰকাৰৰ লগত ময়ে পাতি থাকো না পিটাৰ ডে সদায় মই ৰাতি কথাই পাতি থাকো সদায় ৰাতি 12টা বজাত 11টা বজাত এবাৰ চবকে ফোন কৰো এই 5টা সংগঠন এটা কথা এই ৰাজ্যৰ এটা হেৰতীয়াকৈ চৰ্চা চলি আছে যে কমপ্লিট হৈ গৈছে এটা ভাৰত চৰকাৰে দিন দিব লাগে গতিকে তাত বিশেষ কথা একো নাই কিন্তু লগতে মই স্মৃতি ইৰাণী আৰু পলাশ যোশীকো লগ কৰিছিলোঁ স্মৃতি ইৰাণীজীৰ লগত মূল কথাটো আছিল যে আমাৰ ছ'চিয়েল ৱেলফেয়াৰৰ যিটো ছাপ্লিমেণ্টাৰী নিউট্ৰিশ্যন প্ৰগ্ৰেম তাত কেনেকৈ স্বচ্ছতাৰে আমি 300 দিনৰ খোৱা শিশুক দিব পাৰোঁ আজিলৈকে আমি খোৱাটো 300 দিন গৈ নাপাওঁগৈ 250 দিন মানত ৰখি যায় গতিকে কেনেকৈ 300 দিনে আমি খোৱা দিব পাৰোঁ সেইটো এটা পলাশ যোশীৰ লগত কথা বতৰা হৈছিলে যে কাৰ্বি আংলং আৰু নৰ্থ কাছাৰত কেইবাটাও কয়লাৰ খনি আছে কিন্তু তাত লিগেল মাইনিং নোহোৱাৰ কাৰণে ইলিগেল মাইনিং হৈ থাকে সেইকাৰণে মই তেখেতক কৈছিলোঁ যে আপুনি লিগেল মাইনিং কৰি দিয়ক যাতে চৰকাৰেও ৰাজহ পায় আৰু জেনেৰেলি ইলিগেলিটিটো বন্ধ হয় তো এৰি দিয়ক তেতিয়া মই আলোচনা কৰিম তেতিয়াহ'লে তেওঁ কিয় আলোচনাত আহিব তেওঁতো আলোচনাত নাহিব তেওঁ ক'বতো মই এইটো কথাৰ কাৰণে আজি ইমান দিনে যিখিনি কৰিছোঁ এইটো কথাৰ কাৰণে কৰি আছো আৰু ময়ো সাৰ্বভৌমত্ব পাতিব নোৱাৰো কাৰণ মোৰতো ওঠটোৱে সাৰ্বভৌমত্ব যদি মই সাৰ্বভৌমত্বৰ কথা পাতি দিওঁ মইতো মুখ্যমন্ত্ৰীও হৈ থাকিব নোৱাৰো গতিকে এই দুইটা এক্সট্ৰিম এতিয়া এই দুইটা এক্সট্ৰিমৰ মাজত মধ্যম পন্থা কি হ'ব পাৰে কিবা এটাতো ৰাস্তা ওলাব লাগিব মাজেদি খোজকাঢ়া সেইকাৰণে পৰেশ বৰুৱাৰ লগতো কিছু লোকে কথা পাতি আছে মোৰ লগতো কথা পাতি আছে মই দিল্লীৰ লগত কথা পাতি আছো সেইকাৰণে মই আশাবাদী কিন্তু এনেকুৱা নহয় যে অহা কালিয়ে কিবা এটা হ'ব কিন্তু শ্ল'লি আলাপ আলোচনাৰ এটা ৰাস্তা মুকলি কৰাৰ চিন্তা কৰি থকা হৈছে আৰু ৰাস্তাটো এনেকুৱা হ'ব লাগিব যে সন্মানজনক আৰু পৰেশ চৰকাৰ কৰাটো সকলোৰে অধিকাৰ আছে এইটোতো কিয় আপুনি চৰকাৰটো CPMLও কয় CPIও কয় আমাৰ UDFও কৈ আছে কিন্তু আজিৰ ডেটত চৰকাৰ কৰাৰ সম্ভাৱনাটো UDFৰ বেছি আছে তেওঁলোকে ভোট বেছি পাই আছে নহয় আপোনালোকে যদি চাই এটা কম্পেয়াৰ কৰে যে অখিল গগৈতকৈ বদৰুদ্দিন আজমলে বেছি ভোট পাইছে গতিকে এতিয়া নিউট্ৰেলি যদি আমি চাওঁ চৰকাৰ কৰাৰ কাৰ সম্ভাৱনা আছে আজমলৰ সম্ভাৱনাটো বেছি ভোটৰ যদি বাকচ গন্তি কৰে
আৰু বাকী কথাটো অখিলগগৈ কৈছে যে এইবাৰ যি বিগত ইলেকশ্যনত যদি তেওঁ বাহিৰত থাকিলে হয় তেতিয়াহ'লে বিজেপিক তেওঁ জিকিবলৈ নিদিলে হয়। চাওক, মই এটাই কথা জানো যে মই শব্দটো খুব বেয়া। যদি ক'লেহেঁতেন আমি বাহিৰত থাকিলেহেঁতেন শুনি ভাল লাগে, বাকীটো তেওঁৰ কথা। হয়তো তেওঁ থাকিলে হয়তো কিবা বেলেগ ৰিজাল্ট হ'লে, সেইটোনো মই কেনেকে চাম? সেইটোত অকল ভগৱানেহে জানিব। Sir, on many occasions, সেইটো ভগৱানে কি ভাবি থৈ দিছে। ভগৱানৰ হয়তো ইচ্ছা আছিল মই মুখ্যমন্ত্ৰী হওঁ, গতিকে এইটো ওপৰৱালাৰ কথা। আমিতো ভগৱানক বিশ্বাস কৰা মানুহ। sir, on many occasions, কাৰণ মোৰ কথাটো হ'ল যে মই দায়বদ্ধ, এইটো এটাহে বেটছ। পুৰণা বেটছ বিলাকৰ ল'ৰা ছোৱালী বিলাকৰ দুখবোৰ চাব নালাগিব জানো? যোৱা বছৰ মেট্ৰিক পাছ কৰা, তাৰ আগৰ বছৰ মেট্ৰিক পাছ কৰা, চবেইতো দেউতাক মাকৰ চবেইতো ল'ৰাই চাকৰি পাম বুলি ভাবি আছে। এনেকে যদি এই বেটছটোৱে এই নম্বৰৰ ওপৰত যদি চাকৰি পায়, তেতিয়াহ'লে অহা 10 বছৰ আৰু কোনো বেটছে পেটত সোমাব নোৱাৰে। সেইকাৰণে কথাটো নজনাকৈ বা আমিও ক'ৰবাত বুজোৱাত ভুল হোৱাৰ কাৰণে এইটো প্ৰতিক্ৰিয়া হৈছে। চাকৰি নাপাব, কিয় চাকৰি নাপাব? ইঞ্জিনিয়াৰিং, 3rd গ্ৰেড, 4th গ্ৰেড চব পাব। খালি এটা চাকৰিতে সমস্যা আছে যে টেটৰ ক্ষেত্ৰত আমি কি কৰিম। কাৰণ এইটো বেটছ হৈছে নপঢ়াকৈ পৰীক্ষা পাছ কৰিব। শিক্ষক লাগে আটাইতকৈ মোক মেৰিটৰিয়াছ ষ্টুডেণ্ট। গতিকে এটা পৰীক্ষাতে এইটো খেলি মেলি, আৰু নহ'লে মোৰতো একো নাই, মই ক'ম যে ঠিক আছে পাওক। কিন্তু পুৰণা বেটছৰ ল'ৰাবিলাকেতো লগে লগে হাইকোৰ্ট যাব যে আমি কি কৰিম, আমাৰতো নম্বৰ মাৰ্কশ্বিটত 60 আছে, ইহঁতৰ মাৰ্কশ্বিটত নম্বৰ 90 আছে। সেইকাৰণে মোৰ সন্তান 5টা, মইতো 5টাৰ কথা চিন্তা কৰিব লাগিব না। বাকী চাকৰিত কোনো প্ৰশ্ন নাই, নটিফিকেশ্যনখনত লিখা আছে য'ত ছাবষ্টেঞ্চিয়েলি এই নম্বৰটো লাগে। অসমৰ কোনো চাকৰিৰ ক্ষেত্ৰত মেট্ৰিক হায়াৰ ছেকেণ্ডেৰী নম্বৰ আমাক দৰকাৰ নাই, কাৰণ চবতে ৰিটেন ইণ্টাৰভিউ হয়। সেইকাৰণে এইটো কোনো বিতৰ্কই নহয়, এইটো বুজালে চবেই বুজিব। হয়তো অলপ আমাৰ ফালৰ পৰা বুজোৱাত অসুবিধা হৈছে, মই গৈ পেলাই সকলোকে বুজাই দিম। চিজফায়াৰ কৰক, ডেজিগনেটেড কেম্পত যাওক, তেনেকুৱাটো নহয়। এটা সন্মানজনক ব্যৱস্থা এটা হ'ব লাগিব। গতিকে মই তেওঁৰো কম্পালচনটো বুজো, তেওঁ আমাৰ কম্পালচনটো বুজিলে দুইটাৰ মাজত কৰবাত ৰাস্তা এটা ওলাব। নাগালেণ্ডৰ মুখ্যমন্ত্ৰীক যোৱাকালি লগ কৰিছে, নাগালেণ্ডৰ যি ভূমি বিবাদ চলি আছে সেই সন্দৰ্ভত কিবা আলোচনা হৈছে, কিবা মীমাংসা হৈছে নেকি? নাগালেণ্ডৰ আৰু মিজোৰামৰ 2গৰাকী মুখ্যমন্ত্ৰীকে কৈছো যে আজিকালি আমি ছেটেলাইটৰ পৰা গম পাওঁ। আজি যিটো ছেটেলাইট পজিশ্যন, আজি কোনো ঘৰ নাই, অহাকালি ঘৰ বনালে আমি গম পাওঁ। গতিকে মই দুইজন মুখ্যমন্ত্ৰীকে কৈছো যে আমি ষ্টেটাছটো মেইনটেইন কৰিব লাগে, আৰু কোনে আগবাঢ়ি আহিল পিছ পৰি গ'ল এই গোটেই কথাটো ছেটেলাইটত চালে আমি গম পাওঁ। 9 তাৰিখে মিজোৰামৰ মুখ্য সচিব আৰু অসমৰ মুখ্য সচিবৰ মাজত দিল্লীত আলোচনা হ'ব। আৰু মই ইতিমধ্যে জোৰামথাংগা ডাঙৰীয়াক চিঠি লিখিছো যে ছেটেলাইট ইমেজৰ ভিত্তিত আমি যদি ষ্টেটাছটো মেইনটেইন কৰোঁ, তেতিয়াহ'লে আমাৰ মাজত কোনো সংঘাত নাথাকে। আৰু যিখিনি অসমৰ স্কুল টুল বোমত বিস্ফোৰিত হৈ বেয়া হৈছিলে, ল'ৰা ছোৱালী পঢ়িব পৰা নাই, স্কুল টুলখিনি বনাব দিয়ক। আৰু নাগালেণ্ডৰ মুখ্যমন্ত্ৰীকো মই এই কথাই কৈছো যে বিষয়টো যিহেতু সুপ্ৰিম কোৰ্টত আছে, গতিকে আমি স্থিতাৱস্থাত থাকিব লাগে, আৰু লাহে লাহে চৰকাৰৰ মাজতো কথা পাতি থাকিব লাগে যে কিবা পাৰ্মানেণ্ট সলিউশ্যন ওলাব নেকি। ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ দায়িত্ব ল'লে ৰাষ্ট্ৰপতিক সাক্ষাৎ কৰি তেখেতৰ আশীৰ্বাদ লোৱাটো এটা পৰম্পৰা। কিন্তু যোৱাবাৰ তেখেতে সেই সময়ত কাকো সাক্ষাৎ কৰা নাছিল। গতিকে যোৱাবাৰ মোৰ উপৰাষ্ট্ৰপতিক সাক্ষাৎ হৈছিলে, কিন্তু মহামান্য ৰাষ্ট্ৰপতিক সাক্ষাৎ হোৱা নাছিল। গতিকে কালি মই তেখেতক সাক্ষাৎ কৰিলো, আৰু মই তেখেতক কাজিৰঙাত এদিন ৰাতি থকাকৈ অসমলৈ নিমন্ত্ৰণ জনাইছো। আৰু তেখেতে এটা বেচিকেলি তেখেতে এটা মোক আশ্বাস দিছে যে মই এইবাৰ ৰাজভৱনত নাথাকো, গুৱাহাটীত কাজিৰঙাত থাকিম। কাৰণ ৰাষ্ট্ৰপতি এজনে এনেকুৱা স্থানত থাকিলে তাৰ এটা খুব ভাল অসমৰ এটা পজিটিভ বাৰ্তা এটা গোটেই দেশলৈকে যায়। দ্বিতীয়তে
আমাৰ অসমত বৰ্তমান যিটো ড্ৰাগছ বা গৰু চোৰাং কাৰবাৰ বা হিউমেন ট্ৰেফিকিঙৰ ওপৰত যিখিনি কাম চলি আছে সেইখিনিৰ ওপৰত গৃহমন্ত্ৰী ডাঙৰীয়াক সাক্ষাৎ কৰি মই অৱগত কৰিলোঁ আৰু জেনেৰেলি আমাৰ ৰাজ্যৰ আইন শৃংখলা পৰিৱেশ লৈ আমাৰ NSA ডোভাল ডাঙৰীয়াৰ লগতো আজি মোৰ অলপ দেৰি আলোচনা হৈছিলে তেখেতে মোক যোৱাবাৰ মই তেওঁৰ কাৰ্যালয়ত গৈছিলোঁ তেওঁ কৈছিল যে নেক্সট টাইম আহিলে মই তোৰ তাতে যাম বুলি আজি আহি তেখেতে মোক সাক্ষাৎ কৰিলে ইমান আৰু মৃত্যুলেখত আহিব বিচাৰিছে এইখিনি বৰ্তমান আমি কোনো পলিটিকেল কথা পতা নাই কাৰণ মোৰ হাতত 75 সিট আছে 3টাকৈ বাই ইলেকশ্যন আছে গতিকে এতিয়াতো বিজেপি কোনো মেজৰিটিৰ কাৰণে সিট নালাগে সেইকাৰণে আজিৰ দিনত ৰাজনৈতিক কোনো আলাপ আলোচনা মই কাৰো লগত কৰা নাই মোৰ টোটেল ফোকাছটো হৈছে এডমিনিষ্ট্ৰেশ্যন আৰু গতিকে পলিটিকেল ডিছকাশ্যন কাৰো লগত নাই এইখিনি এটা প্ৰশ্ন আছে অখিল কিন্তু আমি এটা প্ৰশ্ন কৰিম যে যেতিয়া আমাৰ হেৰি হয় যেতিয়া ইলেকশ্যন আহিব তেতিয়া সকলোকে এপিল কৰিম যে বিজেপিৰ এগেইনষ্টত প্ৰাৰ্থী দিব নালাগে বুলি অখিল গগৈ ডাঙৰীয়া জামিন দোষমুক্ত হ'ল নিয়াৰ গোটেই প্ৰক্ৰিয়াটোৰ পৰা গতিকে এই সম্পৰ্কত আপোনাৰ প্ৰতিক্ৰিয়া কি কাৰণ তেওঁ ইমান দিনে GMC মইতো এটাই কথা জানো মই GMC ডক্টৰ বিলাকক সুধিছো যে আপোনালোকে বেমাৰী বুলি কৈ থকা মানুহজন ইমান এক্টিভ কেনেকে হৈ গ'ল এতিয়া GMCৰ ওপৰত এটা আই থিংক আমি GMC ডক্টৰ বিলাকক সুধিছো যে পেইং কেবিন এটা ইমান দিনটো কোনোবা দুখীয়া মানুহক বঞ্চিত কৰি থকা হৈছিলে এটা পেইং কেবিনত 1 বছৰ এজন মানুহ আছে ইটোৰ পিছত সিটো বেমাৰ আজি ফিস্তুলা কালি পাইলছ কালি সাইকেট্ৰিকেলি আপছেট মানে 12 বিধমান বেমাৰৰ চাৰ্টিফিকেট আৰু এতিয়াতো একদম ধুনীয়াকৈ ঘূৰি আছে তাৰমানে মোৰ গোটেই প্ৰশ্নটো ডাক্তৰখিনিৰ লগত এখন কি চাৰ্টিফিকেট আছিলে বেমাৰ আছিল নে নাই গতিকে এইটো এটা বহুত লাখ টকাৰ প্ৰশ্ন হৈ গৈছে কিবা এনকুৱাৰী হ'ব নেকি এইবিলাক কথাত ইনকুৱাৰী কৰাটো ভাল নহয় বা ইমান মানে কোনো সংঘৰ্ষ বা পলিটিকেল ডিফাৰেন্স ব্যক্তিগত পৰ্যায়লৈ লৈ যাব নালাগে আৰু ইনকুৱাৰী কৰা ঠিক নহয় কিন্তু এটা যে এই যে অপৰাধী হলে বা যিকোনো অপৰাধী হওক বা যিকোনো দোষমুক্তই হওক মেডিকেলত আহি যে পুৰা নিগাজিকৈ বহি লয় আৰু জামিন লোৱা দিনাখনে ভাল পাই যায় এইটো কি ভিটামিন জানি থলে আমাৰো কেতিয়াবা লাভ হ'ব ইলেকশ্যন কৰি যেতিয়া আমাৰ ৰাতি ভাগৰ লাগে সেই ভিটামিনটো আমিও যদি খাই দিওঁ আমাৰো ভাগৰ চব নোহোৱা হৈ যাব গতিকে সেই ভিটামিনটো গুৱাহাটী মেডিকেল কলেজে আমাক চবক জনাই দিলে তেতিয়া আপোনালোকে সাংবাদিক কেতিয়াবা কষ্ট কৰি ৰাতি ভাগৰ লাগে ৰাতিপুৱা কাম কৰিব মন নাযায় গতিকে আমাৰ GMCত আৱিষ্কাৰ হোৱা এই পাৰ্টিকুলাৰ ভিটামিনটো যদি আমি পাই যাওঁ তেতিয়াহ'লে আমাৰ চবৰে ভাল গতিকে এই ভিটামিনটোৰ নামে জানিব লাগে বাকী একো কথা নাই কৰিব ল'ৰা ছোৱালীয়ে সেইখনৰ ওপৰত চাৰ্টিফিকেটো পাব চাকৰিও পাব তাত ৱৰ্ডটো আছে ছাবষ্টেঞ্চিয়েল তাৰ মানে কি যে টেটত মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰীৰ মাৰ্কছটো কাউণ্টিং হয় এতিয়াতো এবাৰ মাৰ্কছ চবেই 95 পাব তেতিয়াহ'লে যোৱা বছৰৰ ল'ৰাবিলাকে চাকৰি ক'ত পাব নেক্সট বছৰৰ ল'ৰাবিলাকে চাকৰি ক'ত পাব এই ঘটনাটো এনেকে যিটো মই দেখিছো যে পেপাৰ বা যি ধৰণে এটা টুলুঙা কৰি কৈ দিয়া হৈছে এইটো টুলুঙা নহয় এইটো বহুত ডাঙৰ মানৱীয় সমস্যা এই ল'ৰা ছোৱালীবিলাকে যেতিয়া 90 পাব 95 পাব স্কুলত মাৰ্কছ দিব আৰু আপোনালোকে জানে বাঘ বৰজনীয়া এইবিলাক জাগাততো 100 মাৰ্কছ দি দিব এতিয়া যেতিয়া মাৰ্কছ দি দিব আমি কণ্ট্ৰল কৰিব কৈছো মাৰ্কছটোতো পুৰা ঢালিব যেতিয়া মাৰ্কছ দিয়াৰ পিছত অহাকালি যেতিয়া টেটৰ পৰীক্ষা হ'ব টেটৰ মাৰ্কছ মেট্ৰিকৰ মাৰ্কছৰ ওপৰত চাকৰি হয় অহাকালি যিবিলাকে মেট্ৰিক পাছ কৰিব সিহঁতিতো জীৱনত এই বেটছটোৰ লগত কম্পিট কৰিব নোৱাৰে বা অলৰেডি যিবিলাক ল'ৰা 40 বছৰ বয়সত আছে 39 বছৰ বয়সত আছে তেওঁলোকে বেটছটোৰ লগততো মাৰ্কছ কেতিয়াও পাব নোৱাৰে
তাৰমানে অহা 10 বছৰলৈকে অসমত চাকৰি অকল এইটো বেটছেই পাই থাকিব টেটত। গতিকে আমিতো এইটো এটা মানে ইমান এটা চিৰিয়াছ কথা, যিটো মই আছুকো মই কৈছো যে আমি আলোচনা কৰিম। এইটো এটা চিৰিয়াছ সামাজিক সমস্যা, তাৰ উত্তৰ এটা উলিয়াব লাগিব। নহলে অসমত 4 লাখ চাকৰি অকল এই 4 লাখ ল'ৰাই পাই থাকিব। আগৰ বেটছেও কেতিয়া নাপাব, পিছৰ বেটছেও কেতিয়া চাকৰি নাপাব। আমাৰ যিবিলাক ডেকা ল'ৰা আজি এমপ্লয়মেণ্ট এক্সচেঞ্জত নাম ভৰ্তি কৰিছে, টেটত অহাবাৰ টেট দিম বুলি ভাবি আছে, কোনেও চাকৰি নাপাব। কাৰণ এওঁলোকৰ গোটেই মাৰ্কশ্বিট বিলাকত 90, 95, 100 মাৰ্কছ থাকিব, 100লৈকে মাৰ্কছ থাকিব। সেইকাৰণে আমি কৈছো যে আমি এওঁলোকৰ কথাও চাব লাগিব, পাছ কৰি থাকি নিবনুৱা হৈ থকা সকলৰ কথা চাব লাগিব, অহাবাৰ যোনে পঢ়ি মেট্ৰিক দিব তেওঁলোকৰ কথাও চাব লাগিব। সেইকাৰণে এইটো এটা বহুত ডাঙৰ সামাজিক সমস্যা। যি ধৰণে কয় যে পাছ কৰিব চাকৰি নাপাব, চব চাকৰি পাব, ৰেলত চাকৰি পাব, APSCত চাকৰি পাব, ইঞ্জিনিয়াৰ হ'ব পাৰিব, চব পাব, খালি টেটৰ ক্ষেত্ৰতে সমস্যা আছে। সেইকাৰণে আমি কৈছো ছাবষ্টেঞ্চিয়েলি য'ত এইখন চাৰ্টিফিকেট দৰকাৰ, তেওঁলোকে কালি যদি APSC পৰীক্ষা এইখন চাৰ্টিফিকেটত পাব, কাৰণ তাত মেট্ৰিকৰ মাৰ্কছটো কাউণ্টিং নহয়। কালি যদি ক'ৰবাত ইঞ্জিনিয়াৰিং চাকৰি কৰে এইখনৰ ওপৰত পাব। অনলি পইণ্টটো আছে টেটৰ ক্ষেত্ৰত। তাত কিবা এটা উপায় উলিয়াব